যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ মহামায়ানগৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। তো প্ৰায় ঘৰে ঘৰে পানী। আমাৰ শান্তিপুৰৰ পূব চাইডৰ খিনিতেও পানী হৈছে। এইখিনি আৰু ইয়াতে মই জনামতে মহামায়ানগৰৰ প্ৰায় সংখ্যক ঘৰতে পানী উঠিছে। ইয়াৰ উপৰিও আপোনাৰ শান্তিপুৰ গাঁৱৰ আধা আধি প্ৰায় চবৰে ঘৰে ঘৰে পানী। এতিয়া মই আমাৰ এইখিনিতো কোনো অফিচ নাই। তো মই জনামতে আমাৰ হাতচিঙি ৰাস্তাৰ পূবফালেদি আমাৰ বিঅ অফিচ বা আমাৰ এই যে গ্লোবেল হস্পিটেল ৰাস্তাটো যে এইফালেদি পানী হৈছে বুলি শুনা পাইছোঁ। পানীৰ কাৰণে আমাৰ বহুত কেইটা শিক্ষানুষ্ঠান ইতিমধ্যে শিক্ষানুষ্ঠানত পানী হৈ আছে বুলি শুনিছো আৰু বন্ধৰ কথাটো মই ইমান নাজানো, কিন্তু শুনা পাইছো আৰু এইটো পানীটো মানে আমাৰ এই মেঘালয়ৰ পৰা অহা বৰষুণৰ ফলত আমাৰ মেঘালয়ৰ পৰা যি পানী আহে বাৰণি পানী, এই পানীয়ে আমাৰ মহামায়ানগৰত কৃত্ৰিম বানৰ সৃষ্টি কৰে, যাৰ ফলত আমাৰ অসুবিধা হয়। আমাৰ ইয়াত ড্ৰেইনৰ সুবিধা আছে যদিও মানে আমাৰ যিখিনি ড্ৰেইনৰ যিটো কি কয় আপোনাৰ যিমানখিনি পানী ড্ৰেইন দি যাব লাগে সিমানখিনি নাযায়, যাৰ কাৰণে আমি মানে প্ৰায় প্ৰত্যেক বছৰে আমি এনেকুৱা কষ্ট ভুগিব লগা হয়। আমি জিলা প্ৰশাসনক আহ্বান জনাম যাতে আমাৰ এই মহামায়ানগৰ বা শান্তিপুৰ অঞ্চলৰ কৃত্ৰিম বানপানী দূৰ কৰাৰ কাৰণে যাতে ব্যৱস্থা লয়। ইয়াৰ উপৰি আমাৰ মাননীয় সাংসদ মহোদয় আৰু মাননীয় বিধায়ক মহোদয়ক আমি আবেদন জনাম যাতে আমাৰ মহামায়ানগৰ কৃত্ৰিম বানপানীৰ যিটো সমস্যাৰ সৃষ্টি হয়, যাতে আমাৰ কৃত্ৰিম বানপানী নহয় তাৰ বাবে যেন ব্যৱস্থা কৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।